ISLত আজাৰাইৰ অভিলেখ স্থাপন জয়েৰে নৰ্থ ইষ্ট ইউনাইটেডৰ উত্তৰণ প্লে অফৰ দিশে অগ্ৰসৰ নৰ্থ ইষ্ট ইউনাইটেড FC ISLত আৰু এটা অভিলেখ স্থাপন কৰি নৰ্থ ইষ্ট ইউনাইটেড FCক চমকপ্ৰদ বিজয় দিলে আলাউদ্দিন আজাৰায়ে বৃহস্পতিবাৰে জামছেদপুৰত অনুষ্ঠিত প্লে অফৰ সমীকৰণেৰে এখন গুৰুত্বপূৰ্ণ মেচত নৰ্থ ইষ্ট ইউনাইটেড FCয়ে 2-0 গলত পৰাস্ত কৰে জামছেদপুৰ FCক গুৱাহাটীৰ দলটোৰ হৈ দুটা গল দিয়ে মৰক্কোৰ ষ্ট্ৰাইকাৰ আজাৰায়ে অৱশ্যে পেনাল্টি গল কৰিব নোৱাৰি হেট্ৰিক অৰ্জনৰ পৰা বঞ্চিত হয় আজাৰায়ে ISLত এটা ছিজনত সৰ্বাধিক গল কৰাৰ অগবেছে আৰু কৰোমিনাছৰ অভিলেখ ভংগ কৰে আজাৰায়ে ক্ৰমাগত 8খন মেচত অপৰাজয় হৈ থকা নৰ্থ ইষ্ট ইউনাইটেডৰ এই সাফল্যৰ যাত্ৰা শ্বিলঙত খেলা অন্তিম মেচত মুম্বাই চিটিৰ বিৰুদ্ধে পৰাজয়ৰ লগে লগে সমাপ্ত হৈছিল বৃহস্পতিবাৰে দলে নতুন আশাৰে খেলপথাৰত নামি 6 মিনিটতে গল স্ক'ৰ কৰিবলৈ সক্ষম হয় আজাৰায়ে প্ৰথমটো গল কৰি দলক অগ্ৰগতি দিয়াৰ লগতে নতুন অভিলেখ গঢ়ে উল্লেখ্য যে ISLত এটা ছিজনত 18টা গল কৰি সৰ্বাধিক গল কৰাৰ অভিলেখ গঢ়িছিল অগবেছে আৰু কৰোমিনাছে বৃহস্পতিবাৰে আজাৰায়ে প্ৰথমটো গল কৰি সেই অভিলেখ ভংগ কৰে আনহাতে খেলৰ 81 মিনিটত আজাৰায়ে লীগত 20 নম্বৰ গলটো কৰি দলৰ বিজয় নিশ্চিত কৰি দিয়ে এই জয়েৰে নৰ্থ ইষ্ট ইউনাইটেডে 21খন মেচত 32 পইণ্টেৰে তালিকাৰ চতুৰ্থ স্থানলৈ উত্তৰণ কৰিছে ইয়াৰ পূৰ্বে গুৱাহাটীতো দলে 5-0 গলত জামছেদপুৰৰ বিৰুদ্ধে জয়লাভ কৰিছিল লীগ ডাবল সম্পূৰ্ণ কৰিলে নৰ্থ ইষ্ট ইউনাইটেড FCয়ে ইফালে জামছেদপুৰ দলে লীগত 20খন খেলৰ পৰা 34 পইণ্ট লাভ কৰি বৰ্তমান তৃতীয় স্থানতে আছে গৃহভূমিত জামছেদপুৰৰ এয়া তৃতীয় পৰাজয় পূৰ্বে ঘৰত দলে 10খন খেলৰ ভিতৰত 8খন খেলতে জয়লাভ কৰি আত্মবিশ্বাসী হৈ আছিল কিন্তু আজাৰাইৰ আক্ৰমণৰ সন্মুখত জামছেদপুৰৰ ৰক্ষণ বিভাগে আত্মসমৰ্পণ কৰে বৃহস্পতিবাৰে লাভ কৰা জয়েৰে নৰ্থ ইষ্ট ইউনাইটেডে প্লে অফৰ যোগ্যতাৰ দিশে আগবাঢ়িছে নৰ্থ ইষ্ট ইউনাইটেডে পৰৱৰ্তী মেচখন পুনৰ শ্বিলঙত খেলিব অহা 21 ফেব্ৰুৱাৰীত দলে বেংগালুৰু FCৰ মুখামুখি হ'ব উত্তৰ পূবৰ ফুটবল অনুৰাগীৰ আশা শ্বিলঙত বেংগালুৰু FCৰ বিৰুদ্ধে জয়ী হৈ প্লে অফৰ বাবে নিজৰ স্থান সুদৃঢ় কৰক নৰ্থ ইষ্ট ইউনাইটেড FCয়ে নিউজ ডেস্ক ৰিপৰ্ট কুক স্পৰ্টছ এনিং